শাৰীৰিক আৰু মনোবৈজ্ঞানিক প্ৰবৃত্তিকে প্ৰকৃত স্বৰূপ বুলি ভাবি লোৱা যি এক ভ্ৰান্তি আছে আমাৰ, সেই ভ্ৰান্তিয়ে আমাক শাৰীৰিক আৰু মনোবৈজ্ঞানিক গোলাম কৰিয়েই ৰাখে। শাৰীৰিক আৰু মনোবৈজ্ঞানিক অভ্যাসবোৰকেই, প্ৰবৃত্তিবোৰকেই সৰ্বা বুলি গণ্য কৰি, সেইবোৰকেই নিজৰ প্ৰকৃত পৰিচয় বুলি গণ্য কৰি, সেইবোৰকেই নিজৰ বুনিয়াদী প্ৰকৃতি বুলি গণ্য কৰি সীমাবদ্ধতাত সোমাই থাকোঁ আমি। পাহৰিয়ে যাওঁ বা বুজিবলৈ চেষ্টাই নকৰোঁ যে শৰীৰ আৰু মন সদা পৰিৱৰ্তনশীল, সংসাৰৰ দুই সদা পৰিৱৰ্তনশীল তত্ত্ব হয়, যাৰ নিজা সত্যতা নাই। যদি সত্যতা জানিবলৈ আছে, শাৰীৰিক আৰু মনোবৈজ্ঞানিক প্ৰবৃত্তি, প্ৰকৃতি সেইবোৰৰ পাৰলৈ যাব লাগিব আমি, বিবেকী হৈ, প্ৰশ্ন কৰি, সুস্থ সন্দেহৰ ভিত্তিত। সেইদৰে গৈ গৈহে আমি প্ৰকৃতি চিনি পাম নিজৰ, প্ৰকৃত স্বৰূপ জানিম নিজৰ, যে সেয়া শৰীৰ আৰু মন নহয়, সেয়া সাংসাৰিকতাৰ গোলামী নহয়, সেয়া হৈছে সাক্ষিত্ব, অৰ্থাৎ সমগ্ৰ পৰিৱৰ্তনশীল সংসাৰক সাক্ষী হৈ চোৱা আৰু জনা, সেইবোৰৰ সৈতে সংলগ্ন নোহোৱাকৈ, সেইবোৰৰ গোলাম নোহোৱাকৈ। এইদৰে জানিলেহে, এইদৰে বিবেকী এক যাত্ৰা চলালেহে শৰীৰ, মন আৰু সংসাৰৰ সংকীৰ্ণতাৰ পৰা, মিথ্যাৰ পৰা সত্য অৰ্থাৎ সাক্ষিত্বৰ দিশে গতি কৰি সাক্ষী হ'ব পাৰিম আমি। জানিব পাৰিম যে সেয়াহে প্ৰকৃত পৰিচয় হয় আমাৰ, প্ৰকৃতি হয় আমাৰ, বুনিয়াদী প্ৰকৃতি হয় আমাৰ, বেচিক নেচাৰ হয় আমাৰ।